নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিম বিশেষকৈ ফেব্ৰুৱাৰী মাহত এটা অন্যতম যুগ, যাক আমি বৃহস্পতি আৰু শুক্ৰৰ ক্ষেত্ৰ বিনিময় যুগ বুলি কওঁ। আৰু এই ক্ষেত্ৰ বিনিময় যুগ সৃষ্টি হৈছে এই ফেব্ৰুৱাৰী মাহত। এই বৃহস্পতি আৰু শুক্ৰৰ ক্ষেত্ৰ বিনিময় যুগে 12টা ৰাশিৰ ক্ষেত্ৰত কি প্ৰভাৱ পেলাব, বা 12টা ৰাশিৰ ক্ষেত্ৰত এই ক্ষেত্ৰ বিনিময় যুগৰ জৰিয়তে কেনেকৈ ধৰণৰ প্ৰভাৱান্বিত হ'ব, এই বিষয়খিনিলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু আপোনালোকে জানি সুখী হ'ব যে ক্ষেত্ৰ বিনিময় যুগ বৃহস্পতিৰ গৃহত শুক্ৰৰ অৱস্থান আৰু শুক্ৰৰ গৃহত বৃহস্পতিৰ অৱস্থান যেতিয়া হয়, তেতিয়াই ক্ষেত্ৰ বিনিময় যুগ সৃষ্টি হয়। আৰু আমি জানো দৈত্যগুৰু শুক্ৰ আৰু দেৱগুৰু বৃহস্পতিৰ কোনো ধৰণৰ শত্ৰুতা নাই, তেওঁলোকে মিত্ৰ। আৰু এটা সময়ত মৃত সঞ্জীৱনী শক্তি লাভ কৰিবৰ কাৰণে দেৱগুৰু বৃহস্পতিয়ে শুক্ৰৰ গৃহত গৈ আশ্ৰয় লৈছিল, আৰু 6 মাহ সময় শুক্ৰ গৃহত থাকি দেৱগুৰু বৃহস্পতিয়ে মৃত সঞ্জীৱনী শক্তি তেওঁক প্ৰদান কৰা হৈছিল, বা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু হেনে এটা যুগ, ক্ষেত্ৰ বিনিময় যুগ, অত্যন্ত সৌভাগ্যশালী যুগ হিচাপে পৰিগণিত হৈছে। আৰু এই ক্ষেত্ৰ বিনিময় যুগৰ জৰিয়তে ফেব্ৰুৱাৰী মাহত বিশেষকৈ 4টা ৰাশিৰ উপকৃত হ'ব। আৰু সেই 4টা ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ অত্যন্ত সৌভাগ্যশালী আৰু তেওঁলোকৰ উপযুক্ত আকাংক্ষিত কৰ্মসমূহ সফলভাৱে ৰূপায়িত হ'ব এই ক্ষেত্ৰ বিনিময় যুগত। আৰু এই ক্ষেত্ৰ বিনিময় যুগৰ সেয়েহে কি ৰাশিয়ে তাৰ প্ৰভাৱ লাভ কৰিব বা প্ৰভাৱান্বিত হ'ব, সেনেধৰণৰ বিষয়ক এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাব। যদি ভাল লাগে এটা লাইক কৰি দিব। আহক আমি ক্ষেত্ৰ বিনিময় যুগৰ জৰিয়তে কি 4টা ৰাশি বিশেষভাৱে প্ৰভাৱিত হ'ব আমি জানি লওঁ। এই ক্ষেত্ৰ বিনিময় যুগৰ অন্যতম সৌভাগ্যশালী ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আৰু এই শুক্ৰৰ গৃহতেই বৃহস্পতিৰ প্ৰৱেশ ঘটিছে। আৰু শুক্ৰ আৰু বৃহস্পতি দুই বন্ধু মিত্ৰগ্ৰহ, আৰু শুক্ৰৰ ঘৰত বৃহস্পতিৰ অৱস্থান হেতুকে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ, ফেব্ৰুৱাৰী মাহটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। বিশেষকৈ বৃহস্পতিৰ শুভকাৰকতাত তেওঁলোকৰ ভ্ৰমণ যুগ সুচাৰিত হৈছে। তেওঁলোকে ভ্ৰমণ কৰিব পাৰিব ইটো সিটো যথেষ্ট। এই ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ ভ্ৰমণৰ জৰিয়তে মানসিক শ্ৰীবৃদ্ধি বা মানসিক সবলতা তেওঁলোকে লাভ কৰিব। আৰ্থিক দিশত তেওঁলোকে অকণো কষ্ট নাপায় এই ফেব্ৰুৱাৰী মাহটো, কিয়নো বৃহস্পতিৰ শুভকাৰকতাত ইতিমধ্যে শুক্ৰ একাদশত গৈ বৃহস্পতিৰ গৃহত অৱস্থান কৰা হেতুকে একাদশৰ শুক্ৰই প্ৰচুৰ ধনাগম বা প্ৰচুৰ মান সন্মান, প্ৰচুৰ সামাজিক স্থিতি, প্ৰচুৰভাৱে তেওঁলোকৰ দক্ষতাপূৰ্ণ প্ৰতিভা বিকাশ, এই ধৰণৰ ক্ষেত্ৰত প্ৰভাৱান্বিত কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত, অৰ্থাৎ যিসকল উপযুক্ত বিবাহ প্ৰাৰ্থী, তেওঁলোকে উপযুক্ত পাত্ৰ পাত্ৰী লাভ কৰাৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব এই ফেব্ৰুৱাৰী মাহটোত, বা এই ক্ষেত্ৰ বিনিময় যুগৰ প্ৰভাৱত তেওঁলোকে উপযুক্ত পাত্ৰ পাত্ৰী লাভ কৰিব। অৰ্থাৎ শুক্ৰ হৈছে বিবাহকাৰক গ্ৰহ। শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ কাৰকতাত তেওঁলোকে বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে উপযুক্ত পাত্ৰ পাত্ৰীৰ সন্ধান লাভ কৰিব আৰু বিবাহৰ কাৰণে অগ্ৰসৰ হ'ব। ঘৰুৱা দিশত অত্যন্ত সুন্দৰ। পুৰণি ভেজাল বা পুৰণি মনোমালিন্য বা পুৰণি কাজিয়া মীমাংসা হ'ব এই যুগৰ সময়তে। অৰ্থাৎ এই যুগ সম্পূৰ্ণকৈ এমাহ 45 দিন সময় এই যুগটো অব্যাহত থাকিব। আৰু এই 45 দিনৰ ভিতৰত পুৰণীয়া বেমাৰ বা পুৰণি মনোমালিন্য, পুৰণি কাজিয়া, পুৰণি পাবলগীয়া ধন, এই ধৰণৰ বিষয়খিনি বৃষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ব্যৱসায়ীসকলে বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ কাৰকতাত
বিশেষকৈ দৈবিক বস্তুৰ বিক্ৰেতাসকল, পূজাৰ সামগ্ৰী বা ধাতুৰ ব্যৱসায়ীসকল বা খেতি বাতিৰ লগত জড়িত হৈ থকা সাৰৰ দোকান বা কীটনাশক দ্ৰব্যৰ বিক্ৰেতাসকল, এই ধৰণৰ বিষয়ৰ ব্যৱসায়ীসকলে সফলতা লাভ কৰিব। আৰু যিসকলে ট্ৰেডিং বা বিনিয়োগ কৰে, সেই বিনিয়োগকাৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ এই মাহটো। এই ক্ষেত্ৰ বিনিময়ৰ যুগৰ জৰিয়তে তেওঁলোকে অত্যন্ত লাভান্বিত হ'ব। বৃহস্পতি আৰু শুক্ৰৰ এই শুভকাৰকতাত তেওঁলোকে সন্মানৰ লগতে তেওঁলোকে অৰ্থও লাভ কৰিব। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই ক্ষেত্ৰ বিনিময় যোগে তেওঁলোকৰ জীৱনলৈ নতুন দিশ উন্মোচিত কৰিব। ক্ষেত্ৰ বিনিময় যুগৰ দ্বাৰা প্ৰভাৱিত হোৱা দ্বিতীয়টো সৌভাগ্যশালী ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই ক্ষেত্ৰ বিনিময় যুগৰ জৰিয়তে ব্যৱসায় বাণিজ্য চাকৰি বাকৰি ইত্যাদিবিলাকৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব। আৰু বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে একাদশৰ বৃহস্পতিৰ জৰিয়তে তেওঁলোকে গাড়ী ঘোঁৰা, সা সম্পত্তি, মাটি বাৰী, ঘৰ দুৱাৰ ইত্যাদি শুভ কাৰ্যৰ সন্মুখীন হ'ব বা শুভ কাৰ্যৰ তেওঁলোকে হাতত ল'ব পাৰিব। আৰু শুক্ৰ গ্ৰহ যিহেতুকে তেওঁলোকৰ নৱম স্থানত আছে, ভাগ্যস্থানত শুক্ৰ গ্ৰহ থকা হেতুকে অনাকাংক্ষিতভাৱে তেওঁলোকে প্ৰচুৰ ধনাগম তেওঁলোকৰ জীৱনলৈ আহিব বা ভাবিব নোৱাৰা কাম তেওঁলোকে সফলতা লাভ কৰিব। পুৰণি ধনৰ লেনদেন হ'ব, পুৰণি পাবলগীয়া ধন তেওঁলোকে লাভ কৰিব। যিসকল লোকৰ পুৰণি বিবাদ অমীমাংসিত হৈ আছিল, তেওঁলোকৰ এই বিবাদ নিষ্পত্তি হ'ব। মেল মোকৰ্দমা ইত্যাদিবিলাকত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে জয়ী হ'ব। মংগল গ্ৰহৰ কাৰকতাত তেওঁলোকৰ আগৰ পুৰণি কাজিয়া পেচাল, মনোমালিন্য বা পাৰিবাৰিক সংঘাত, দাম্পত্য জীৱনৰ কলহ ইত্যাদিবিলাকৰ পৰা তেওঁলোকে সুফল লাভ কৰিব আৰু প্ৰতিটো দিশতে তেওঁলোকে সফলতাৰে আগবাঢ়িব। বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব। ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে অৱশ্যে পাৰ্টনাৰশ্বিপ ব্যৱসায়ত তেওঁলোকে অসুবিধা পাব বা পাৰ্টনাৰশ্বিপ ব্যৱসায় এই সময়খিনিত কৰ্কট ৰাশিৰ কাৰণে অত্যন্ত লাভদায়ক নহ'ব পাৰে। যা নহওক, তেওঁৰ বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সপ্তম স্থানৰ ৰবি বুধ বুধাদিত্য যুগৰ শুভকাৰকতাত পত্নী স্থান অত্যন্ত সুন্দৰ। পত্নীৰ নামত তেওঁলোকে পত্নীৰ সহযোগত ব্যৱসায়, পত্নীৰ নামত গাড়ী ঘোঁৰা ক্ৰয়, পত্নীৰ নামত মানি ট্ৰেডিং কৰিব পাৰিব বা পত্নীৰ নামত নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। গতিকে পত্নী স্থান অত্যন্ত সুন্দৰ হেতুকে বুধ আৰু ৰবিৰ শুভকাৰকতাত কৰ্কট ৰাশিৰ অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। আমি এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত, অৰ্থাৎ এই ক্ষেত্ৰ বিনিময় যুগৰ তৃতীয়টো পৰম ভাগ্যশালী ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে পঞ্চম স্থান অৰ্থাৎ লক্ষী স্থানত শুক্ৰৰ অৱস্থান হেতুকে পদমৰ্যাদা বাঢ়িব। বিশেষকৈ ৰাজনীতিৰ লগত জড়িত হৈ থকা ৰাজনীতিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে তেওঁলোকে পদমৰ্যাদা লাভ কৰিব, সন্মানিত হ'ব আৰু তেওঁলোকৰ দক্ষতাপূৰ্ণ প্ৰতিভা বিকাশত সহায় কৰিব এই ক্ষেত্ৰ বিনিময় যোগে। আনহাতে সপ্তম স্থানত বৃহস্পতি গ্ৰহৰ অৱস্থান হেতুকে তেওঁলোকৰ পত্নী স্থান অৰ্থাৎ বিয়া বাৰুৰ দিশত বৃশ্চিক ৰাশিয়ে আগবাঢ়িব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত যি বাধা বিঘিনি চলি আছিল, এই বাধা বিঘিনি এই সময়খিনিত এই অহা ৪৫টা দিনৰ ভিতৰত তেওঁলোকে এই প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত সফলতা লাভ কৰিব আৰু বৈবাহিক জীৱনলৈ অগ্ৰসৰ হ'ব। আনহাতে বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত পঞ্চম স্থানত শুক্ৰৰ অৱস্থান হেতুকে নতুন ব্যৱসায়, নতুন ঘৰ দুৱাৰ বা নতুন ঠাইত মাটি ক্ৰয় এই ধৰণৰ বিষয়বিলাকত তেওঁলোকে মনোনিৱেশ কৰিব পাৰিব। আৰু বিশেষকৈ যিহেতুকে বৃহস্পতি সপ্তম স্থানত থকা হেতুকে উপযুক্ত পাত্ৰ পাত্ৰীৰ সন্ধান লাভ কৰিব। পাৰিবাৰিক দাম্পত্য বা পাৰিবাৰিক কলহ ইত্যাদিবিলাকৰ হাম কাটিব। তেওঁলোকে এক সুখী জীৱন যাপনৰ কাৰণে এই বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ ক্ষেত্ৰ বিনিময় যুগৰ দ্বাৰা প্ৰভাৱিত হ'ব। আৰু একেবাৰে শেষৰ ভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ লগ্নত শুক্ৰৰ অৱস্থান হেতুকে তেওঁলোকৰ পুৰণি ৰোগ,
যিসকল মীন ৰাশিৰ ব্যক্তিয়ে বহুদিনৰ পৰা ৰোগত ভুগি আছে, বিশেষকৈ কফ, পিত্ত বা নাৰ্ভৰ সমস্যা ইত্যাদিবিলাকৰ ক্ষেত্ৰত তেওঁলোকে আৰোগ্য লাভ কৰিব বা নতুন চিকিৎসাৰ সন্ধান পাব, আৰু তেওঁলোকে শাৰীৰিক আৰু মানসিক দুয়োটা দিশতেই তেওঁলোকে সবলতা লাভ কৰিব। মীন ৰাশিৰ জাতক ব্যক্তিসকলে এই ক্ষেত্ৰ বিনিময়ৰ জৰিয়তে বৃহস্পতি আৰু শুক্ৰৰ সুপ্ৰভাৱত তেওঁলোকে বৃহস্পতিৰ আশীষ ধন্য হ'ব পাৰিব। অৰ্থাৎ বৃহস্পতিৰ জৰিয়তে তেওঁলোকে চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য, পদমৰ্যাদা, মান সন্মান, সতি সন্তান ইত্যাদি ক্ষেত্ৰত তেওঁলোকে সফলতা লাভ কৰিব। শুক্ৰৰ সহযোগত, শুক্ৰৰ কাৰকতাত তেওঁলোকে সুস্বাস্থ্য লাভ কৰিব বা পুৰণি বেমাৰ আজাৰ ইত্যাদিবিলাক মষিমূৰ হ'ব, আৰু বৃহস্পতিৰ শুভ কাৰকতাত তেওঁলোকে নতুন দিশৰ নৱদিশ উন্মোচিত হ'ব। অৰ্থাৎ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। দাম্পত্য জীৱনৰ কাৰণে অত্যন্ত সুখৰ দিন আহিব। সতি সন্তানৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব বা সতি সন্তানৰ সফলতাই তেওঁলোকক আনন্দিত কৰি ৰাখিব। বৈবাহিক পাত্ৰ পাত্ৰীসকলে তেওঁলোকে উপযুক্ত পাত্ৰ পাত্ৰীৰ সন্ধান কৰিব। বন্ধু বান্ধৱীসকল, এই বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ ক্ষেত্ৰ বিনিময় যোগৰ জৰিয়তে এই 4টা ৰাশি বিশেষভাৱে উপকৃত হ'ব। আৰু এই 4টা ৰাশিৰ জাতক ব্যক্তিসকলে বিশেষকৈ এই 45টা দিন, আগন্তুক 45টা দিন তেওঁলোকে বৃহস্পতি আৰু শুক্ৰৰ বিশেষ এই গ্ৰহ দুটাৰ বিশেষ প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগে, বা আনন্দদায়ক পৰিস্থিতিত তেওঁলোকে বৃহস্পতি আৰু শুক্ৰৰ বিশেষ প্ৰতিকাৰ গ্ৰহণ কৰিব লাগে। আৰু বৃহস্পতিৰ প্ৰতিকাৰ হৈছে এটা হালধীয়া ফুল, ৰাতিপুৱা গা পা ধুই হালধীয়া ফুল এটা সূৰ্যৰ ওচৰত বা সূৰ্যৰ পিনে চাই তেওঁ অৰ্পণ কৰিব লাগে, লগত জল অৰ্পণ কৰিব লাগে। এই ধৰণৰ প্ৰতিকাৰ ব্যৱস্থা কৰি ৰাখিলে এই 4টা ৰাশিৰ জাতক ব্যক্তিসকলে প্ৰচুৰ ধনাগম বা তেওঁলোকৰ সুখ সম্ভোগ সকলোবিলাক এই 45টা দিনৰ ভিতৰত তেওঁলোকে লাভ কৰিব। বন্ধু বান্ধৱীসকল, এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টি ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব, আৰু মন্তব্যত লিখিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধন্যবাদ।